खुलुमबाय लोगोफोर गिबियावनो आंनि अननाय आरो मोजां मोननाय सिगां बयनोबो जासिहरबाय दिनैनि ब्लगा जाहैबाय मिटिं दं आरोना ओमफ्राय बे मिटिंआव थांनो नागिरदों ओमफ्राय आसा खालामो नोंथांमोना आंनि भिडिअखौ जोबजासे नायगोन बिदिबा नायलांदो आरोना लोगोफोर गोबावसिमोन आङो ब्लग बानाया दिनै बेखौनो आं एसे ब्लग खालायनो सानलायबाय बिदिबा नायलांदो लोगोफोर दा सौहैयोबा लोगो मोनसिगोन बिदिबा लोगोफोर थांनोसै आरोना गारिया अलरेडि फैबाय आरोना ओमफ्राय बिदिबा नायलांबाय थादो लोगोफोर अलरेडि गारियाव गाखोबाय आरोना ओमफ्राय नै थांबाय थानोसै फाइनालि लोगोफोर जोङो सफैबाय आरोना सफैनानै दा सिङाव हाबलांसै आरोना बिदिबा नायलांबाय थादो টুরিজমৰ যি মেপ এই মেপত সকলোৱে জানাকে আমি আমাৰ যি গাঁওখংগ্ৰী ইয়াক আমি দাঙি ধৰিব পাৰিম আৰু টুৰিষ্ট আহিব যদি আহে তেতিয়া মানুহ আছে ৩২ লাখ তেওঁলোকৰ হেমেন্দ্ৰ বিশ্ব শৰ্মা জিন্দাবাদ 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 উতুল বৰা জিন্দাবাদ 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 উতুল বৰা জিন্দাবাদ 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 প্ৰমোদ বৰা জিন্দাবাদ 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 প্ৰমোদ বৰা জিন্দাবাদ 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 জয়ন্ত বসুমতাৰী জিন্দাবাদ 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 জয়ন্ত বসুমতাৰী জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 এজিপি জিন্দাবাদ 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 এজিপি জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 হেমেন্দ্র বিশ্ব শর্মা জিন্দাবাদ 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 অতুল বরা জিন্দাবাদ 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 প্রমোদ বরা জিন্দাবাদ 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 জয়ন্ত বসুমতাৰী জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 এজিপি জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 কম্বল পাইছে আপোনাৰ ঘৰৰ ৭জন আছে ৭টা কম্বল পাইছিল ৰাইজে পাইছিল জানো পোৱা নাই আমাৰ বিলাকতো পোৱা নাই ইউপিপিএল কৰা বিলাক ক'ত পাব বিজেপি কৰা বিলাক ক'ত পাব ইউপিপিএল বিজেপি এজিপি কংগ্ৰেছ কিবা কিবি দল বিৰোধী দল বিলাকতো পোৱা নাই না আমাৰ মুঠ জনসংখ্যা আছে ৩২ লাখ বিপিএফৰ চৰকাৰে বিপিএফৰ মানুহৰ বাদে বেলেগক আঁচনি দিয়া নাছিল ইউপিপিএলৰ মানুহ পোৱা নাই বিজেপিৰ মানুহ পোৱা নাছিল এজিপিৰ মানুহ পোৱা নাছিল বিৰোধী দলৰ মানুহ পোৱা নাছিল তেতিয়া হলে এই ৩২ লাখৰ পৰা কিমান মানুহক আপোনালোকে আঁচনি দিলে যদি অকল বিপিএফৰ যদি হিসাব কৰা হয় সেই সংখ্যানো কিমান হ'ব ৫ লাখ ৬ লাখ খুব বেছি ৭ লাখ হ'ব ইয়াতকৈ বেছি নহ'ব তেতিয়া হলে ৪৭ লাখ কম্বল কিনি পেলাই তেওঁলোকে কি কৰিলে এনেকুৱা বহুত উদাহৰণ আছে শ্ৰদ্ধেয় ৰাইজসকল সেইকাৰণে প্ৰমোদ বৰা মহোদয়ে কৈছে এই হুটা কম্বল সাপ্লাইৰ ৰাজনীতি আমি নকৰো আমি কি ইয়াত ডাইৰেক্ট আমি আমাৰ মানুহবিলাকক সহায় কৰিবৰ কাৰণে এনেকুৱা আমি আঁচনি ল'ম যাৰ কাৰণে যিসকল মহিলা সকলে আমাৰ আই মাতৃ সকলে শাক পাচলি বিক্ৰী কৰে তামোল দোকান দিয়ে পিঠা দোকান দিয়ে এনেকুৱা সৰু সৰু দোকান দি চলাই আছে নিজৰ পৰিয়াল তেওঁলোকক আৰ্থিক সাহায্য এই আৰ্থিক সাহায্য আগবঢ়াইছে ৰোগ নিৰ্মূল আঁচনি আমাৰ ইয়াত ইএম অৰূপ কুমাৰ ডাঙৰীয়া আছে স্বাস্থ্য বিভাগৰ ইএম তেখেতৰ ডিপাৰ্টমেণ্টত যিসকল আমাৰ ৰোগী আছে বেমাৰী মানুহ আছে তেওঁলোকক যাতে সহায় কৰিব পাৰে তাৰ কাৰণে ৰোগ নিৰ্মূল আঁচনি কৰা হৈছে অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ যোগেদি বেমাৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিছে তদ্ৰুপ আমাৰ সৰু এটা কাউন্সিল হলেও আমাৰ বিটিআৰৰ চৰকাৰে আপোনালোকক যিসকলে বেমাৰী মানুহ যিসকলে আৰ্থিকভাৱে দুৰ্বল তেনেকুৱা মানুহবিলাকক ৰোগ নিৰ্মূল আঁচনিৰ যোগেদি সহায় কৰি আছে এনেকুৱা বহুত উদাহৰণ আছে শ্ৰদ্ধেয় ৰাইজ এই অঞ্চলত শান্তি স্থাপন কৰিবৰ কাৰণে বহু আমি কাম কৰি আছো শান্তি আনিবই লাগিব এতিয়া আমি শুনিছো তেওঁলোকে কৈ আছে কি অকল শান্তি শান্তি শান্তিৰ কথা কয় উন্নয়নৰ কথা কিয় নকয় বুলি বিপিএফে কৈ আছে উন্নয়নৰ কাম আমি কৰি আছো উন্নয়নৰ লগে লগে শান্তি আহিব লাগিব এই অঞ্চল বহুত বেয়া আছিল এটা সময়ত এটা শান্তিৰ এটা অঞ্চল হয়
দেহী বিদেহী মানুহ ইয়াত আহিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ফৰেনাৰ্ছ মানুহবিলাকক বিদেহী মানুহবিলাকক কোকৰাঝাৰত যাবলৈও এতিয়া তেওঁলোকে অনুমতি প্ৰদান কৰে যাব পাৰে এতিয়া অশান্ত অঞ্চল নহয় শান্ত এটা অঞ্চল দেহী বিদেহী মানুহ পৰ্যটকবিলাক ইয়াত আহিল বিনিয়োগকাৰীবিলাক ইয়াত আহিলে জাপানৰ মানুহবিলাকৰ লগত এতিয়া এটা জাপানৰ এটা কোম্পানীৰ লগত বিটিআৰ চৰকাৰৰ চুক্তিবদ্ধ হৈ গ'ল স্কিল ডিপাৰ্টমেণ্টৰ ট্ৰেইনিং কৰিবৰ কাৰণে 11টা বিভিন্ন বিভাগত ট্ৰেইনিং দিয়া হ'ব আৰু তেওঁলোকক নিযুক্তিও প্ৰদান কৰিব সেই কোম্পানী ভাৰতৰ বাহিৰত যিবিলাক তেওঁলোকৰ ইণ্ডাষ্ট্ৰী আছে কোম্পানী আছে ব্যৱসায় প্ৰতিষ্ঠান আছে তেওঁলোকক তাত লৈ যোৱা হ'ব তেনেকুৱাও এটা চুক্তি কৰা হ'ল শ্ৰদ্ধেয় ৰাইজসকল আমি ইয়াত শান্তি স্থাপন কৰিব বিচাৰিছো এই অঞ্চলৰ মানৱ সম্পদ গঢ়াৰ কাৰণে চেষ্টা কৰি থকা হৈছে শুনিলে আপোনালোকে ভাল লাগিব যিসকলৰ ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটি পঢ়ি আছে আপোনালোকে জানি থোৱাটো ভাল যদি আপোনাৰ ল'ৰাই ইচ্ছা কৰে তেতিয়া আপোনাৰ ল'ৰাই UPSC কোচিঙত যাব পাৰিব যোৱা বছৰৰ পৰা দিল্লীত একলব্য বুলি এটা অনুষ্ঠান আছিল এই অনুষ্ঠানত 50 জন মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কি দিল্লীত UPSC কোচিং কৰিবলৈ দিয়া হৈছে কৰি আছে তেওঁলোকে অসম চৰকাৰে এইবাৰৰ পৰা আৰম্ভ কৰা হ'ব লোৱাৰ আসামৰ বঙাইগাঁৱত কৰাৰ কথা আছে তেনেকুৱা এটা আমাৰ কোচিং সেন্টাৰ অসম চৰকাৰৰ ফালৰ পৰা ইয়াত MBBS ৰ কোচিং চলি আছে গুৱাহাটীত এলএন বুলি এটা অনুষ্ঠান যোৱা বছৰৰ পৰা আৰম্ভ হ'ল এইটো কোকৰাঝাৰত এতিয়া ইঞ্জিনিয়াৰৰ কোচিং চলি আছে যোৱা বছৰৰ পৰা হৈছে IIT পাইছে এডমিশন কেইবাজনো IIT পাইছে খড়গপুৰতো পাইছে খড়গপুৰৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠানত পাইছে NIT পাইছে CIT পাইছে আসাম ইঞ্জিনিয়াৰিং কলেজত এডমিশন পাইছে মানৱ সম্পদ গঢ়াৰ কাৰণে বটপা সুপাৰ 50 মিশন 50 জনীয়াকৈ দিয়া হয় এনেকুৱা আঁচনিবিলাক কৰা হৈছে শ্ৰদ্ধেয় ৰাইজ মই বেছি দীঘলীয়া কৰিব বিচৰা নাই আমাৰ বহু বক্তা আছে তেওঁলোকেও ক'ব এইটোকে মই ক'ব বিচাৰিছো স্থানীয় এজন বিধায়ক হিচাপে এই অঞ্চলৰ বিভিন্ন উন্নয়নমূলক কাম কাজ আমি কৰি আছো নিৰ্বাচনৰ পিছত আপোনালোকে দেখিবলৈ পাব কোকৰাঝাৰ চহৰত কনভেনশন সেন্টাৰ আমি বনাবলৈ ইতিমধ্যে সব ঠিকঠাক হৈ গ'ল টেন্ডাৰো হৈ গ'ল টেন্ডাৰো খুলিলে আৰম্ভ হ'ব কোকৰাঝাৰ টাউনত কনভেনশন সেন্টাৰ 1500 সিটিং ক্যাপাসিটি 1500 জন মানুহ বহিব পৰাকৈ যিসকলে গুৱাহাটীৰ মাছ খোৱাৰ প্ৰকল্পটো জানে তেনেকুৱা ধৰণৰ আমাৰ কোকৰাঝাৰত হ'বলৈ গৈ আছে এনেকুৱা বহুত আছে আঁচনি এই আঁচনিবিলাক আমি সময়মতে কৰি যাম মই দীঘলীয়া নকৰি পেলাই আপোনালোক সকলোকে মই অনুৰোধ কৰিব বিচাৰিছো তৃতীয়বাৰৰ কাৰণে যিহেতু আমাৰ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে ইছবাৰ 400 পাৰ বুলি হিচাপ কৰা হৈছে এই 400 পাৰত কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীৰ নামটো যাতে আমি সন্নিৱিষ্ট কৰিব পাৰো মোদী চৰকাৰৰ লগত পোনপটীয়াকৈ আমিও যাতে যোগাযোগ কৰিব পাৰো তাৰ কাৰণে আমাক এজন MP লাগে এই MP এইবাৰ আমি নিৰ্বাচন কৰিব লাগিব যেহেতু এইবাৰ BJP আমাৰ লগত আছে AGP আমাৰ লগত আছে গতিকে এই নিৰ্বাচনত আমি জিতিম আগৰ নিচিনা বড় অনাবৰৰ পৰিৱেশ নাই নিৰ্বাচনত এতিয়া হীৰা হৰণীয়া খেলিব নোৱাৰিব গুৱাহাটী হাইকোৰ্টে ইতিমধ্যে ভাৰ্ডিক্ট দিলে তেওঁ আৰু নিৰ্বাচন খেলিব নোৱাৰে মিছামিছি আমি বড় অনাবৰ ভাবি লাভ নাই এই নিৰ্বাচনত আমি জয়যুক্ত হ'ম তাৰ কাৰণে আপোনালোকে জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোটদান কৰিব লাগিব আপোনালোক সকলোকে মই অনুৰোধ কৰিব বিচাৰিছো NDAৰ হৈ আমি যাতে অসমৰ পৰা আমাৰ জয়ন্ত বসুমতাৰীক বিপুল ভোটত যাতে আমি ভোট দি জয়যুক্ত কৰাব পাৰো তাৰ কাৰণে মই আপোনালোক সকলোকে অনুৰোধ জনাই পুনৰ আপোনালোকক নমস্কাৰ জনাই মোৰ বক্তব্য ইয়াতে সামৰিছো ধন্যবাদ ইতিমধ্যে আমাৰ তিনিটা দলৰ তৰফৰ পৰা আমাৰ EM ডাঙৰীয়া MCLA ডাঙৰীয়া প্ৰাক্তন বিধায়ক ডাঙৰীয়া আমাৰ মাজত ভাষণ ৰাখি গ'ল আপোনালোকে আমাৰ তিনিটা দল এক হৈ BJP AGP আৰু UPPL এই নিৰ্বাচনত আমি একেলগে অংশগ্ৰহণ কৰিছো NDA নাম লৈ পেলাই আৰু এই NDAৰ এই সময়ৰ পৰা এতিয়ালৈকে বড়োলেণ্ডত আৰু কোকৰাঝাৰত আজিলৈকে কোনো ধৰণৰ হিংসা কোনো ধৰণৰ বেয়া পৰিৱেশ আমাৰ মাজত আৰু হোৱা নাই
আমাৰ মাজত আৰু অহা নাই যি অপশক্তিবিলাকে এই হিংসাবিলাক কৰিছিলে যি অপশক্তিবিলাকে আমাৰ মানুহৰ জীৱনলৈ এটা ভাবুকি কুৰে আনিছিলে এই অপশক্তিবিলাকে লাহে লাহে সব ঠাণ্ডা হৈ গ'ল এই শান্তি আগৰ চৰকাৰেও কৰিব পাৰিলেহেঁতেন এই শান্তি হাগ্ৰামা মহিলাৰেও কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতে নকৰিলে এই শান্তি হাম্ফা বৰগয়াৰীও কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতে নকৰিলে এই শান্তি প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ কৰিব পাৰিলেহেঁতেন তেখেতৰ মন্ত্ৰী আছিলে কিন্তু নকৰিলে এই শান্তি হাগ্ৰামা দনেশ্বৰ গয়াৰী হাতে সব লগ লাগি কৰিব পাৰিলেহেঁতেন কিন্তু এই কামটো তেখেতসকলে নকৰিলে আৰু এই কাৰণে আজি আমি ইউপিপিএল আৰু বিজেপি চৰকাৰ গঠন কৰাৰ পিছত আমাৰ সবচে এক নম্বৰ কামটোৱে হৈছে বিটিআৰ অঞ্চলত শান্তিটো সদায় ৰাখিব লাগে শান্তি সদায় থাকিব লাগে এটোৱে আমাৰ সবচে ডাঙৰ উদ্দেশ্য আছিল আমাক বিৰোধী দলৰ মানুহবিলাকে মেলে মিটিঙে কৈছে যে আমি সফল হ'বলৈ পাৰা নাই আমি বিফল হৈছো মই প্ৰশ্ন কৰিছো যে আমি ক'ত সফল হৈছো আৰু ক'ত বিফল হোৱা বুলি তেখেতসকলে কৈছে এক নম্বৰ তেখেতসকলে যি কথাবিলাক কৈছে এই কথাবিলাকৰ কোনো ভ্যালু নাই একো মিনিং নাই আমি পাঁচটা উদ্দেশ্যত আমি সফল হৈছো ইউপিপিএল 2015 চনত ইউজি ব্ৰহ্ম ডাঙৰীয়াই গঠন কৰিলে এই 2015 চনত ইউপিপিএল গঠন কৰাৰ মূল উদ্দেশ্য আছিলে বিটিআৰ অঞ্চলত স্থায়ী শান্তি স্থাপন কৰিব লাগে আজি বিটিআৰ অঞ্চলত 100% শান্তি ঘূৰি আহিছে 100% শান্তি আছে আমি প্ৰথম আমাৰ কামত আমি সফল হৈছো দ্বিতীয় উদ্দেশ্য আছিলে বিটিআৰ অঞ্চলত সকলো মানুহ নিৰাপত্তা পাব লাগিব ইটো বড়োই হওক বিভিন্ন জনগোষ্ঠীৰ মানুহে সকলো নিৰাপত্তা পাব লাগিব কাৰণ বিপিএফৰ চৰকাৰৰ সময়ত সঘনে এই অঞ্চলত হিংসা হৈছিলে হত্যা হিংসা বিভিন্ন পৰিৱেশ হৈছিলে আৰু আমাৰ উদ্দেশ্য আছিলে সকলো নিৰাপত্তা পাব লাগিব আৰু আজি দেখিবলৈ পালো যে আমাৰ চৰকাৰৰ এই 3টা বছৰত সকলো মানুহে নিৰাপত্তা পাইছে দ্বিতীয় উদ্দেশ্যটো আমি সফল হৈছো তৃতীয় উদ্দেশ্য আছিলে আমাৰ সমন্বয় কৰিব লাগে এটা সময়ত বিপিএফৰ অপশাসনৰ কাৰণে আমাৰ অঞ্চলত বড়ো অনাবড়ো সৃষ্টি হৈছিলে এইটোকে সুযোগ লৈ পেলাই কোনোবা এমপি হৈ গ'ল কিন্তু বিটিআৰ অঞ্চলৰ কাৰণে একো কাম কৰিব নোৱাৰিলে বড়ো অনাবড়ো কৰি কাৰো লাভ হোৱা নাই না বড়োৰ লাভ হৈছে না কিবা জনগোষ্ঠীৰ লাভ হৈছে ক্ষতিহে হৈছে আমাৰ মাজত এই কাৰণে আজি সমন্বয় ঘূৰি আনা সমন্বয় গঢ়াটো আমাৰ এটা উদ্দেশ্য আছিলে আৰু আজি আপোনালোকে দেখিবলৈ পাইছে যে তৃতীয় যিটো উদ্দেশ্য আছিলে সমন্বয় গঢ়া বিটিআৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী লোকৰ মাজত সমন্বয় গঢ়া এই তৃতীয় কাৰ্যসূচীত আমি সফল হৈছো তৃতীয় এজেণ্ডাত আমি সফল হৈছো ইয়াৰ পিছত বিটিআৰ অঞ্চলৰ ৰাইজে বিচাৰিছিলে যি দুৰ্নীতি অপশাসন দমন নীতি ভ্ৰষ্টাচাৰ বিপিএফৰ সময়ত এইটো দূৰ কৰি এটা ভাল শাসন আনিব লাগে আজি বিটিআৰত যি চৰকাৰ গঠন হৈছে ইউপিপিএল বিজেপিৰ চৰকাৰ এই চৰকাৰৰ সময়ত কোনো ধৰণৰ ইয়াত চৰকাৰী তৰফৰ পৰা আজি ঘুষ লোৱা হোৱা নাই চৰকাৰী তৰফৰ পৰা পাব্লিকক কষ্ট পোৱা একো কাম কৰা হোৱা নাই আপোনালোকে দেখিবলৈ পালে 99ৰ মাষ্টৰ চাকৰি হৈ গ'ল আগৰ চৰকাৰৰ সময়ত বহুতে ঘুষ খাইছিলে কিন্তু আমাৰ দিনত 99ৰ মাষ্টৰবিলাকে 8 পইচাও ঘুষ নিদিয়াকে চাকৰি পাই গ'ল যিসকলে টেট পাছ কৰি আহিছিলে 6 মান টেট বিপিএফৰ সময়ত তেখেতসকলক 8,000 10,000 দৰমহা দি ঠগাই আছিলে ঘুষ খাই গ'ল কিন্তু চাকৰি নকৰিলে এই সকলৰ চাকৰি আমি ৰেগুলাৰ কৰিলো আমাৰ দিনত 4,000তকৈ অধিক আমি মাষ্টৰ চাকৰি ইয়াতে দিলো এপইণ্টমেণ্ট দিয়া হ'ল কোনো 8 পইচাও ঘুষ দিব লগা হোৱা নাই আজি বিটিসি সেক্রেটারিয়েটত চাকরি দিয়া হল কোনো 8 পয়সাও ঘুষ দিব লগা হোৱা নাই খেল বিভাগত স্পোর্টসত চাকরি দিয়া হল কোনো 8 পয়সাও ঘুষ দিব লগা হোৱা নাই এই কারণে আজি মই আপোনালোকক অনুৰোধ কৰিম আমাৰ আৰু চাকৰি আহি আছে 5,000 মান চাকৰি আৰু বিটিসি হ'ব ওহা 2-3 মাহৰ ভিতৰত মই আপোনালোকক এটাই অনুৰোধ কৰিম আগৰ দিনত হলে চাকৰিৰ কথা পাতিলে আমাৰ মাক দেউতাক সকলে চিন্তা কৰিছিলে কোৰ পৰা পইচা পাম কোৰ পৰা ঘুষ দিম আজি আপোনালোকে ঘুষ দিয়াৰ কথা চিন্তা কৰিব নালাগে আপোনালোকৰ লৰা ছোৱালী সকলক ইন্টাৰভিউত পাস কৰাৰ কাৰণে ৰেডি কৰক 8 পইচাও ঘুষ দিব নালাগে চাকৰি কোটে চাকৰি ফ্ৰী পাব
এইটো আমাৰ গ্যাৰান্টি আজি আমি এইটো আমাৰ 4 নম্বৰ উদ্দেশ্য সফল হল 5 নম্বৰ উদ্দেশ্য কি আছিলে এটা গণতান্ত্ৰিক বাতাবৰণ আনিব লাগে এটা সময়ত হাগ্ৰামা মহিলাৰ বাহিনীৰ দমন নীতি চলিছিল মেল মিটিং কৰিব পৰা নাছিলে কোনোবা যদি বিপিএফৰ এগেইনষ্টত কথা কয় বিপক্ষে কথা কয় তাক হাৰাশাস্তি কৰা হৈছিলে তেখেতক বহুতখিনি শাস্তি দিয়া হৈছিলে কিন্তু আজি আমাৰ দিনত সকলো বাক স্বাধীনতা পাইছে কথা ক'বলৈ পাৰিছে নিজৰ ইচ্ছা মতে আজি ৰীতি নীতি সংস্কৃতি মেল মিটিং প্ৰগ্ৰাম বিলাক হৈ আছে কোনো অশান্তি হোৱা নাই আজি গণতান্ত্ৰিক যেটো প্ৰক্ৰিয়া ইয়াত বিটিআৰত শক্তিশালীভাৱে প্ৰচলন হৈছে আমি 5 নম্বৰটো উদ্দেশ্য সফল হৈছো বিপিএফৰ মানুহবিলাক একো কৰিব পৰা নাই বুলি কৈছে মই আপোনালোকক দুটাই উদাহৰণ দাঙি ধৰিম 17 বছৰত বিপিএফৰ শাসনৰ সময়ত তেখেতসকলে 15000 মানুহৰে মাটি সমস্যা সমাধান কৰিছে আৰু আমাৰ দিনত 3টা বছৰত আমি 1,20,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছো আৰু অহা 3 মাহত আমি 80,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছো বিপিএফৰ 17টা বছৰত তেখেতসকলে মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰিছে এইবিলাকো সাবধান হৈ গল দুখীয়া মানুহৰ ঘৰৰ নামত বহুত পইচা খাই গল ঘৰবিলাক বনাই থৈ নগল বিপিএফৰ এই ঘৰবিলাক আমি বনাব লগা হৈছে আৰু আজি আমাৰ দিনত মাত্ৰ 3টা বছৰত 2 লাখ ঘৰ নিৰ্মাণ কৰা হৈ গল গাঁৱে গাঁৱে পানী জেজেমৰ পানী আহিছে স্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰা হৈছে বহুতখিনি কাম আজি আৰম্ভ হৈছে এই কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ বিচাৰিছো এইজন এনেকুৱা এজন প্ৰধানমন্ত্ৰী যি প্ৰধানমন্ত্ৰীয়ে নেকি ভাৰতৰ শেষ মানুহ যাক গৰীব মানুহ বুলি কোৱা হয় তেখেতসকলৰ কথা চিন্তা কৰে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আয়ুষ্মান কাৰ্ড দিছে ৰেশন কাৰ্ড দিছে সকলো সুবিধাবিলাক আপোনালোকে পাইছে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুখীয়া গৰীব মানুহৰ কাৰণে চিন্তা কৰে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু কৰা কথাও চিন্তা কৰে এই কাৰণে আমাৰ সকলোৰ দায়িত্ব আহিছে যে যি প্ৰধানমন্ত্ৰী আজি বড়োলেণ্ডত শান্তি আনি দিলে যি প্ৰধানমন্ত্ৰী আজি বড়োলেণ্ডত স্থায়ীভাৱে নিৰাপত্তা আনি দিলে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা কৃতজ্ঞতা হিচাপে আমি এইবাৰ আমাৰ যেটো লোকসভা নিৰ্বাচন আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক বিপুল ভোটত জয় কৰি পেলাই তেখেতক আমি এটা কৃতজ্ঞতা আমি দিব লাগিব এই কাৰণে শ্ৰদ্ধা ৰাইজ আজি অৰুণোদয় পাইছে যিসকলে অৰুণোদয় পোৱা নাই তেখেতসকলৰ কাৰণে কেদিনমান পিছত ফৰ্ম আহি আছে সবে অৰুণোদয় পাব এইবিলাক বিপিএফৰ সময়ত হোৱা নাছিল যিসকলৰ হাতত ৰেশন কাৰ্ড আছে যিমানৰ হাতত ৰেশন কাৰ্ড আছে প্ৰত্যেকজনে অৰুণোদয় পাবলৈ গৈ আছে কেদিনমান পিছত যিয়ে যাৰ হাতত ৰেশন কাৰ্ড আছে ইয়ে অৰুণোদয় পাব এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে গ্যাৰান্টি দি দিছে আমাৰ সেলফ হেল্প গ্ৰুপৰ বাইদেউসকলে উদ্যমিতা আঁচনিৰ দ্বাৰা 10,000 পাব লাখপতি দিদি লাখপতি বাইদেউৰ কাৰণে আমি কাম কৰি আছো বিটিআৰ অঞ্চলত 1,33,000 মহিলাক আমি লাখপতি আঁচনি দিবলৈ গৈ আছো আগৰ বিপিএফৰ সময়ত খুটা কম্বলৰ ৰাজনীতি কৰিছিলে আমাৰ সময়ত আমি ছাত্ৰ ছাত্ৰীক 5,000 কৰি টকা দিয়া আৰম্ভ কৰিছো ইতিমধ্যে 27,000 ছাত্ৰ ছাত্ৰীক আমি 5,000 কৰি টকা দিছো আমাৰ বাইদেউসকলক যিসকলে দোকান দিয়ে পিঠা বিক্ৰী কৰে কিবা সৰু সুৰা দোকান দিয়ে তেখেতসকলক আমি 5,000 কৰি টকা দিছো আৰু 27,000 বাইদেউসকলক ইতিমধ্যে আমি 5,000 কৰি টকা দিছো ধৰ্মীয় অনুষ্ঠানবিলাকত 2 লাখ টকা দিয়া হৈছে সেলফ হেল্প গ্ৰুপবিলাকক আমাৰ মাইনাও চৈৰাক বিঠাংকি বুলি পেলাই যি সেলফ হেল্প গ্ৰুপ ইতিমধ্যে প্ৰায় 10,000 সেলফ হেল্প গ্ৰুপক 25,000 কৰি টকা দিয়া হৈ গল আৰু বাকি 6,000 ইতিমধ্যে ৰেডি হৈ আছে নিৰ্বাচন শেষ হোৱাৰ লগে লগে আৰু 6,000 সেলফ হেল্প গ্ৰুপে 25,000 কৰি টকা পাব আমি মহিলাসকলৰ কাৰণে 40টা মহিলা মাৰ্কেট মহিলাসকলৰ কাৰণে বজাৰ নিৰ্মাণ কৰি গৈ আছো যিমান CLF আছিলে 94টা CLFৰ অফিচ নিৰ্মাণ কৰা কাম হৈ আছে বিভিন্ন কাম আজি হাতত লোৱা হৈছে ছাত্ৰ ছাত্ৰী দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আগৰ সময়ত আগৰ চৰকাৰে মদ ভাং জুৱা বিভিন্ন পৰিৱেশ সৃষ্টি কৰিছিলে আমাৰ দিনত ছাত্ৰ ছাত্ৰী সকলক আমি ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ ACS অফিচাৰৰ কাৰণে আজি আমি ফ্ৰী কোচিং দি আছো বিপিএফৰ চৰকাৰৰ সময়ত 3-4 জনে BTC অঞ্চলৰ পৰা ACS পাইছিলে আমাৰ চৰকাৰৰ সময়ত এটা বছৰতে 50 জনে ACS পোৱা আজি এই পৰিৱেশ আহিছে
তো এই কারণে শ্রদ্ধা রাইজ এই পরিবর্তন রাইজর স্বার্থত এই পরিবর্তন 35 লাখ জনসাধারণের স্বার্থত আজির বিটিআর সরকারে কাম করিছে গতিকে মোদী ডাঙরিয়ার মরম আমার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার মরম আর বিটিআর সরকারের খেওয়া আজি আপনালোকে পাবলৈ সক্ষম হয়েছে এই মরম আমাক কাম কৰিবলৈ বহুখিনি সাহস দিছে আৰু আমাক বহুতখিনি আপোনালোকে এনকাৰেজ কৰিছে এই এনকাৰেজমেন্ট এই সাহস লৈ পেলাই আমি আগবাঢ়ি যাম ভূমিৰ সমস্যা আছিলে ভূমিৰ সমস্যাবিলাক স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছো এই কাৰণে বাউখুংৰি সমষ্টিত বহুত কাম কৰিব লগা আছে বাউখুংৰি সমষ্টি এতিয়া নতুন সমষ্টি হৈ গল এটা এছেম্বলি সমষ্টি হৈ গল আপোনালোকৰ আগৰ এমএলএ কোকৰাঝাৰ আছিলে এতিয়া বাউখুংৰি সমষ্টি নিজাকৈ এটা বাউখুংৰি নামতে এমএলএ সমষ্টি পাই গল আপোনালোকে ইটো আপোনালোকৰ কাৰণে ডাঙৰ লাভ হৈ গল এতিয়া সেই কাৰণে अनागत दिनत एकत्रित होय आगबारिब লাগিব लोगोफोर मिटिंगाथ' जोब्बाय आरोना ओमफ्राय बावा आरोना बयबो बैसागुखौ मोजाङै जादो ओमफ्राय बयबो 7 तारिखआवहाय ट्रेक्टरावनो बयबो भट होदो आरोना लोगोफोर बिदिबा दिनैनि भिडिअआ बेखिनियानोसै बाय नेक्स्ट भिडिअआव थाबैनो लोगो मोनफिनगोन